দর্শক, এটা হচ্ছে তুলসীবিলের রাস্তা, আর এটা বিটিসির কচুগড় সমষ্টিতে পড়ে। কচুগড় সমষ্টির রানিং এমসি হয়েছে ইপিপিএল এর ওকিল মুশাহারি। মানুষে উন্নয়নের পথে হিসাবে ভোট দিয়ে যেহেতু জিতাইছিল, তথাপিও 5টা বছর কাটা গেল, রাস্তাটা ঠিক হলো না। আর এই রাস্তাটা তুলসীবিল থেকে বুমকা পর্যন্ত খুবই ভাঙাচোরা আছে। বৃষ্টির সময় স্কুলের ছাত্রদের খুব অসুবিধা হয়, তারা জুতো পাইতে স্কুলে যাওয়ার পারে না। এইবার কচুগড় সমষ্টিতে বিপিএফ ক্যান্ডিডেট হিসাবে ভোট খেলাবেন সম্মানীয় রবিরাম নার্জারি। তিনি গত 27 তারিখে একটা অনুষ্ঠানে আয়সা দেখে এই পরিস্থিতি, আশা দেয় যে এই রাস্তা সহ আমি আরও কয়েকটা রাস্তা বানাই দিব। তারই আজকে উদ্বোধন। সাপরগ্রাম মেইন রোডৰ পৰা আৰম্ভ কৰি তুলসীবিল বজাৰৰ আমাৰ এই মাজেদি ওলাই যোৱা ভুমকালিকে যেটো ৰাস্তা যেটো ওলাই গৈছে, সেই ৰাস্তাখনৰ মেৰামতিৰ নামত যেটো কাম আৰম্ভ কৰাৰ আগতে আমাৰ আধাৰশিলা স্থাপন কৰা যেটো কাৰ্যসূচী, এই কাৰ্যসূচীখনত অংশগ্ৰহণ কৰা আমাৰ বিপিএফ দলৰ আমার তুলসীবিল প্রাইমারি কমিটি, জয়পুর প্রাইমারি কমিটির সভাপতি সাধারণ সম্পাদকসকল, মোর আমার এই কচুগাঁও ব্লক কমিটি বিপিএফর মাইনরিটি সেলৰ সভাপতি সাধারণ সম্পাদকসকল, প্ৰাক্তন চেয়ারম্যানসকল, এই অঞ্চলৰ বয়োজ্যেষ্ঠ আমার সমাজকর্মী, সম্মানীয় ব্যক্তিসকল, বিভিন্ন ভাষা ভাষী ধর্মাৱলম্বী আজিৰ আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সন্মানীয় পূজনীয় ব্যক্তিসকল, লগতে আমাৰ গড়কাপ্তানি বিভাগৰ পৰা আজিৰ এই কামত আমাৰ লগত একেলগে আগভাগ লোৱা সন্মানীয় এছসকল আৰু আমাৰ তুলসীবিল বজাৰৰ আমাৰ ব্যৱসায়ী ভাই বন্ধুসকল, সন্মানীয় এই অঞ্চলৰ রাইজ ভাই বন্ধুসকল, মই প্রথমে আজিৰ এই আমাৰ ৰাস্তা বনোৱাৰ নামত আধাৰশিলা স্থাপন কৰা পবিত্ৰ কামত যোগদান কৰা এই অঞ্চলৰ গণ্যমান্য পূজনীয় ব্যক্তিসকললৈ অন্তৰৰ পৰা অশেষ ধন্যবাদ আৰু প্ৰণাম মই যাচিছোঁ। পিডব্লিউডি বিভাগৰ পৰা আমাৰ ইঞ্জিনিয়াৰসকলে, তেখেতসকলেও যিহেতু আমাক নেতৃত্ব দি আছে, গতিকে মই তেখেতসকললৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে এটা খুব ভাল এটা খবৰ বুলি আমি ক'ব পাৰোঁ। আমাৰ এই তুলসীবিল বজাৰৰ পৰা ভুমকালিকে যোৱা যিটো পিডব্লিউডি ৰাস্তা, সেই ৰাস্তাৰ যিটো কণ্ডিশ্যন অৱস্থা আপোনাসকলে নিজে ভুক্তভোগী, আমি নিজে ভুক্তভোগী। কেনেকুৱা অৱস্থাত থাকি পেলাই আমি চলাব লগা হৈ আছে, এই ৰাস্তাৰ অৱস্থা কেনেকুৱা অৱস্থাত আছে, সেইটো আমি এতিয়া মুখেৰে ক'লেও আমি সকলোৱে গম পাওঁ। আজি কিয় এই ৰাস্তাৰ অৱস্থা এনেকুৱা অৱস্থা থাকিব লগা হৈছে। আজি বিটিচিত আমাৰ বিপিএফৰ চৰকাৰ নাই, আজি বিটিচিত ইউপিপিএল আৰু বিজেপিৰ চৰকাৰ চলি আছে, শক্তিশালী দলবিলাকৰ চৰকাৰ চলি আছে। কচুগাঁও সমষ্টিত বিটিচিৰ বৰ্তমানৰ এজন ইএম আছে, আৰু ইয়াতে থকা এই ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থা। বিপিএফ দলৰ আমাৰ চৰকাৰ নাই বিটিচিত। আমাৰ যদি চৰকাৰ থাকিলেহেঁতেন, আমাৰ হাতত যদি গড়কাপ্তানি বিভাগৰ কাম কৰাৰ পুঁজি থাকিলেহেঁতেন, আমি কেতিয়াবাই এই ৰাস্তাটো ভাল কৰিবৰ কাৰণে আঁচনি ইয়াত দিলো হয়। মই আজি এজন বিৰোধী দলৰ MLA, আমাৰ হাতত পইচা পুঁজি নাথাকে, অসম চৰকাৰে আমাৰ বিটিচি চৰকাৰে যধে মধে আঁচনিবিলাক নিদিয়ে। আজি মই বাট চাই আছিলোঁ, আমাৰ বিটিচি যিহেতু অসমত যিহেতু ইউপিপিএল বিজেপিৰ চৰকাৰ, আমাৰ ইয়াতো বিজেপি ইউপিপিএলৰ চৰকাৰ, আমাৰ কচুগাঁৱত এজন ইএম আছে, এই হিচাপে আমাৰ এই অঞ্চলত এই ৰাস্তা তেখেতসকলে নিশ্চয় বনাব বুলি মোৰ এটা আস্থা বিশ্বাস আছিল। মই অপেক্ষা কৰি চাইছিলোঁ যে আমাৰ ইএম সাহেবে এই কামটো নিশ্চয় কৰিব। অপেক্ষা কৰি 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 পুৰা 5 বছৰ হৈ গ'ল,
দেখা গ'ল যে তেখেতে একোই কাম নকৰিলে মই ইয়াৰ কাৰণে ৰাইজৰ দুৰ্দশা ৰাইজৰ এই শোচনীয় অৱস্থাটো সহ্য কৰিব নোৱাৰি মোৰ পাব্লিক মোৰ ৰাইজ মোৰ সন্মানীয় এই অঞ্চলৰ আই মাতা দাদা ভাই চাচা জেতা খুৰাসকলৰ এই অৱস্থাটো বুজি পেলাই মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত গৈ এই ৰাস্তাটো মেৰামতিৰ কাৰণে মোক চেংচন দিব লাগে বুলি মই খাপতি মিনতি কৰি পেলাই মই আবেদন কৰি এটা চেংচন মই আনিছো এতিয়া 1 কোটি টকাৰ ইয়াৰ পৰা বুমকালিকে এই জৰাজীৰ্ণ ৰাস্তাৰ যিটো অৱস্থা ভাল কৰিবৰ কাৰণে আমি অলৰেডি চেংচন পাইছো টেন্ডাৰ হৈছে 14 তাৰিখে এই টেন্ডাৰটো বন্ধ হ'ব ইয়াৰ পাছত আনুষ্ঠানিকভাৱে কাম আৰম্ভ হ'ব গতিকে আজি ইয়াৰে কাম শুভাৰম্ভণিৰ এটা মানে কি হিচাপে পৰ্যায় হিচাপে আধাৰশিলা স্থাপনৰ কাম ইয়াত আৰম্ভ কৰা হৈছে কিছুমান মানুহবিলাকে ক'ব বিচাৰিব বিৰোধী দলৰ মানুহবিলাকে ক'ব যে ইলেকশ্যন সন্মুখত আহিছে ইয়াৰ কাৰণে ইয়াত ৰাস্তা বনোৱাৰ নামত আধাৰশিলা স্থাপনৰ এটা নাটক কৰিছে বুলি ক'ব কিন্তু আপোনাসকলে চাব এতিয়া ইণ্টাৰনেটৰ যুগ অনলাইনত আপোনালোকে মাৰিলে পাই যাব অসম চৰকাৰৰ পৰা ৰেকৰ্ড বিচাৰিলে আপোনালোকে পাই যাব ৰবিৰামে কেতিয়াও নাটক কৰি পেলাই ৰাজনীতি কৰা মানুহ নহয় এই ৰবিৰাম যেটো মুখেৰে কোৱা হয় সেইটো হাতেৰে কৰি দেখুওৱা এজন মানুহ হয় মই এটা ছাত্ৰ সংগঠনৰ পৰা অহা মানুহ ৰাজনীতি মোৰ পেশা নহয় ৰাজনীতি মোৰ যাই টকাৰ ৰাস্তা উপায় নহয় ৰাজনীতি মোৰ মানৱ সেৱা কৰাৰ এটা মাধ্যম হিচাপে জনগণৰ কাৰণে সেৱাৰ কাম কৰিবৰ কাৰণে এটা মাধ্যম হিচাপে মই গ্ৰহণ কৰিছো গতিকে আজি যেটো আধাৰশিলা স্থাপন কৰা হ'ব সেই আধাৰশিলা স্থাপন চেংচন আৰু টেন্ডাৰ হোৱা ঠকা পোৱা এই পুঁজি আমাৰ হাতত আহাৰ পিছতহে সেইটো কৰি দেখুৱাবলৈ আজি ইয়াত আধাৰশিলা স্থাপন কৰা হ'ল গতিকে মই আপোনালোকক আজি কথাই দিছো ধন্যবাদ দিম অসম চৰকাৰক অকল এইটো ৰাস্তা নহয় তুলসীবিল এলেকাত এই তুলসীবিল এলেকাত টোটেল 8টা ৰাস্তা মই চেংচন কৰি আনিছো আৰু ইয়াৰে আধাৰশিলা স্থাপন আজি হ'ব অলপ আগত আকৌ পশ্চিম ফালে অলপ আগুৱাই গ'লে এই যে আমাৰ এই মেইন ৰোডৰ পৰা মডেল হস্পিটাললৈকে যোৱা যিটো ৰাস্তা তাৰ কাৰণে তাতে এটা আকৌ পকীকৰণৰ কাৰণে ৰাস্তা চেংচন দিয়া হ'ল তুলসীবিল বড় বস্তিৰ পৰা আমাৰ ৰূপসী গ্ৰাম সেই সুইচ গেটলৈকে এইটো পকীকৰণৰ ৰাস্তা ৰূপসী গ্ৰামৰ পৰা ঠেংডা বিতাৰ মাজেদি ওলাই গৈ আমাৰ এই বুমকা ৰোডত টাচ কৰা এটা ৰাস্তা তাৰ পিছত আমাৰ এই ঠেংনা বিতা জলা মানে জালো বস্তিৰ পৰা আহমেদপুৰ গৰম বাজাৰলৈকে যোৱা এটা ৰাস্তা আৰু এই জালো বস্তিৰ পৰা ঠেংনাৰ বিতাৰ মাজেদি ওলাই গৈ আকৌ বুমকালৈকে টাচ কৰা এটা ৰাস্তা খচুৱা চাৰিআলিৰ পৰা মুখৰামবিললৈকে যোৱা যেটো ৰাস্তা হেটো এটা ৰাস্তা তাৰ পিছত মুখৰামবিল আমাৰ এই খচুৱা চাৰিআলি যেটো ৰোড ইয়াৰ পৰা আৰম্ভ কৰি আমাৰ এই মুখৰামবিল সাব সেন্টাৰ মেডিকেল সাব সেন্টাৰলৈকে আহা এটা ৰাস্তা আৰু ঠিক যেনেদৰে আমাৰ গৰম বাজাৰ পাটেল পাৰাৰ পৰা আমাৰ বুমকা মানে কি কয় বাউৰাগুৰিলৈকে এটা মেৰামতিৰ কাৰণে দিয়া ৰাস্তা ইয়াৰ পিছত আপোনালোকে চাব এই যে আমিনকাটা উসাতাৰ আমিনকাটাৰ পৰা উসাতাৰ লৈকে এটা ৰাস্তা ভাংনাৰ পাৰাৰ পৰা আমাৰ বাউৰাগুৰি ধামলৈকে এটা ৰাস্তা ঠিক তেনেকুৱা ধৰণৰ খুৰসা খাতেৰ এটা ৰাস্তা এই গোটেইবিলাক একেলগে এতিয়া টেন্ডাৰ হৈ গ'ল এইবিলাক মই অসম চৰকাৰৰ পৰা আনিছো গতিকে এই অঞ্চলত যদি ৰাস্তাই যদি হৈছে ময়ে বনাই আছো ইয়াত যদি মডেল মাৰ্কেট বনাই আছে ময়ে অসম চৰকাৰৰ পৰা আনা ইয়াত যদি মডেল হস্পিটাল বনাই আছে এটো ময়ে অসম চৰকাৰৰ পৰা আনা এই তুলসীবিল অঞ্চলৰ যোগাযোগৰ কাৰণে ৰাস্তাৰ ব্যৱস্থা হস্পিটালৰ অৱস্থা ইয়াত আমাৰ বজাৰৰ অৱস্থা ভাল কৰিবৰ কাৰণে আজি বিধায়ক হিচাপে মই ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ কৃপাত যেটো কাম কৰিবৰ কাৰণে হাতত অলপ হলেও সুবিধা বা ক্ষমতা পাইছো মই ভাবো ৰাইজৰ কাৰণে মোৰ যেটো সেৱা কৰাৰ উদ্দেশ্য অলপ হলেও পূৰণ হৈছে বুলি মই ভাবো যে নহওক আজি এটো আধাৰশিলা স্থাপন কৰাৰ এটা কাৰ্যসূচী আপোনাসকলে যেটো অংশগ্ৰহণ কৰিছে মই সবৰে আপোনালোক সকলোৰে আশীৰ্বাদ লৈ পেলাই এই শুভ কামটো আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছো মই আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো যে নহওক এইখিনি যে কৈ
আজি আধাৰ ৰাস্তা কৰাৰ মঞ্চ থাকিবৰ কাৰণে মই আগবাঢ়িছোঁ ধন্যবাদ Agrama Mahalleri Zindabad! 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 Agrama Mahalleri Zindabad! 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 BPF long live! Long live! Long live! BPF long live! Long live! Long live! BPF long live! Long live! Long live!